খবৰ নগাঁৱৰ দৰ্শকলৈ স্বাগতম। মৰিগাঁও জিলাৰ টাঙনমৰাত আজি তিৱা ৰজাসকলৰ এক ৰাজ অভিষেক অনুষ্ঠিত হয় আৰু ইয়াতে আজি এজন নতুন ৰজাৰ নিয়োগ কৰা হয়। বিশেষকৈ তিৱা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত তিৱা ৰজাসকলে বিশেষ অৰিহণা আগবঢ়াই আহিছে। আমি সবিশেষ জানো আহক আৰু সমগ্ৰ পৰিৱেশ চাওঁ আহক। মোৰ নাম জোৰ সিং বৰদলৈ, ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ মই সভাপতি। আৰু আমাৰ যি তিৱা ৰজা আগতে আছিলে, আদি ৰজা বুলি কওঁতে গোভা ৰজা 600 শতিকাতে গোভা ৰাজ্য প্ৰতিষ্ঠা হৈছিল আৰু কালক্ৰমত সেই ৰাজ্যৰ পৰাই বিভিন্ন কৰ পৰিশোধ আৰু ভৌগোলিক কাৰণত 7 ৰজা 5 ৰজা ক্ৰমান্বয়ে জন্ম হ'ল আৰু এই আজি মিকিৰগঞা ৰাজ্যত আমি উপস্থিত হৈছোঁ। 1635 খ্ৰীষ্টাব্দত এই ৰাজ্য প্ৰতিষ্ঠা হৈছিলে। খুব বেছি এই ৰাজ্যৰ সম্পৰ্কে বিশেষ উল্লেখ নাই বা জনশ্ৰুতি বা বুৰঞ্জীত, তথাপিতো ইয়াত ৰাজ্য আছিলে। কালক্ৰমত সময় বাগৰি যোৱাৰ লগে লগে 1700 শতিকাৰ পৰা আৰম্ভ হ'ল। ইয়াতে ৰাজনৈতিক আগ্ৰাসনতা আৰম্ভ হ'ল, কাৰণ গোভা ৰজাৰ 1835 খ্ৰীষ্টাব্দত যেতিয়া ৰাজ্যখন নাইকিয়া হৈ গ'ল, তাৰ পিছৰ পৰাই ৰাজনৈতিক অধিকাৰ নাইকিয়া হৈ গ'ল। তাৰ পিছৰ পৰা ক্ৰমান্বয়ে এই ৰাজ্যবিলাকত ৰাজনৈতিক আগ্ৰাসন, অৰ্থনৈতিক আগ্ৰাসন, ধৰ্মীয় আগ্ৰাসন কৰাৰ ফলত ৰজাসকলেও নাইকিয়া হৈ যোৱাৰ ফলত ৰজাবিহীনভাৱে এই ৰাজ্যবিলাক চলি থাকিল। আৰু এই ৰাজ্যবিলাকত এতিয়াও সেই জনগোষ্ঠীৰ সংস্কৃতি, পৰম্পৰা, বিশ্বাস তেওঁলোকে অক্ষুণ্ণ ৰাখিলে। আৰু পুনৰ জীৱিত কৰিবৰ কাৰণে আমি 7 ৰজা 5 ৰজা যিখিনি ৰজা নোহোৱা হ'ল, সেই ঠাইবিলাকত ৰজা ৰাজ অভিষেক পাতি পেলাই আমি ৰজা অধিষ্ঠিত কৰিছোঁ আৰু পৰম্পৰা এটা পম খেদি পেলাই আমি অধিষ্ঠিত কৰিছোঁ। আৰু আমাৰ জনগোষ্ঠীটোৰ এটা আটাইতকৈ ভাল খবৰ এইটো হৈছে যে আমাৰ বহুত জনপ্ৰিয় জনশ্ৰুতি আছে। জনপ্ৰিয় জনশ্ৰুতিবিলাকক কম খেতি যদি ক্ষেত্ৰভিত্তিক যদি আমি অধ্যয়ন কৰোঁ, সেইটো সম্পূৰ্ণৰূপে মিলি থাকে। গতিকে সেই ফালৰ পৰা আমাৰ তেনেধৰণৰ ৰজা অধিষ্ঠিত কৰি পৰম্পৰা বিশ্বাস অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি যৎপূৰ নাচিৰ চেষ্টা কৰিছোঁ। কাৰণ ইতিমধ্যে চৰকাৰেও গ্ৰহণ কৰিছে যে যিসকলে নিজৰ স্বধৰ্ম এৰি বিভিন্ন ধৰ্মলৈ গুচি গৈছে, তেওঁলোককো আমাৰ ST কৰ্তন কৰা বুলি পেলাই ইতিমধ্যে ঘুনুখানাকৈ ওলাই আছে, যাতে আমাৰ সেইটো নহয়, নিজৰ পৰম্পৰা বিশ্বাস অক্ষুণ্ণ ৰাখে। তাৰ কাৰণে আমি আৰু ইয়াত যিহেতু মিকিৰগঞা ৰাইজৰ অস্তিত্ব আছে, 7 ৰজাৰ ভিতৰত 5 ৰজাৰ ভিতৰত মিকিৰগঞা ৰাইজে যথেষ্ট ডাঙৰ আছিলে, ভৌগোলিক পৰিসৰটো ডাঙৰ আছিলে। ইয়াতো জনগোষ্ঠী আছে, কিন্তু ৰজা নোহোৱা হৈ আছিল। কিন্তু আজি কেইবছৰমানৰ আগতে তেখেতসকলে ইয়াত ৰজা নামাকৰণ কৰি মেলা চলাই আছিলে, কিন্তু আজি আনুষ্ঠানিকভাৱে ৰাজ অভিষেক পাতি পেলাই আমি ৰজা অধিষ্ঠিত কৰিলোঁ। আজিৰে পৰা পৰম্পৰা বিশ্বাস সংস্কৃতিবিলাক আজিৰ পৰা নিশ্চিতভাৱে অক্ষুণ্ণ থাকিব আৰু ৰজা হিচাপে কাম কাজ কৰিব পাৰিব।
এইখিনি